ইফালে আমার পোস্টার লাগি গল চাইছে, ইফালে আছো মই হার্ষ। ইফালে খেলাখন যে আমি পাতিছো এইটো আজিৰ খেলা নহয়, প্ৰায় 3 মাহ হ'ল না। কালি ফাইনাল হৈ গল, আজি কালি পূজা, আজি মানে প্ৰাইজটো দিয়া হ'ব। আমাৰ হি গোটেই সেলফি কন্টেস্টটো স্পন্সৰ কৰিছিলে বিবিএসসি। নামা আকাশ ইমান ভাল নাম নহয় তোমাৰ ভাই, আৰু খুব আমি দেখা পায়ে থাকো, ভিডিঅ' দেখা পাই থাকো। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই। তো বহুত দিনে হ'ল গাইছ, আপোনালোকে এতিয়া মোৰ ব্লগ চলগ ইমান এটা দেখা নাপায়। আৰু এনেও মই গাইছ আজিকালি আপোনালোকক আগতেও কৈছোঁ, ইমান এটা ব্লগ চলগ নবনাওঁ, মাহত এটা দুটা, সপ্তাহত এটা কেতিয়াবা। কিন্তু এতিয়া এনেকুৱা হ'ল গাইছ, দুৰ্গা পূজাৰ আগৰ পৰা মানে মই ব্লগ দিয়াই নোহোৱা হ'লোঁ। আৰু মন চন তেতিয়ালৈকে ভাল নহয় যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। আপোনালোকে সকলোৱে মিলি কমেণ্ট বক্সত এটাই বস্তু লিখিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। যিহেতু আজি কালী পূজাই, মন চন তো বেয়াই গাইছ, কিন্তু আমাৰ ঘৰৰ ওচৰত যেহেতু কালী পূজা হৈ আছে, বলক এবাৰ পূজা মণ্ডপটো আপোনালোকক দেখুৱাই দিওঁ। ইফালে আছে আমাৰ সকলোৰে হিয়াৰ আমৰ্থ জুবিন দা। এইখন পূজা প্ৰায় 40 বছৰে হ'ব, 38 মান হৈছে, 38 ইয়াৰ্ছ হৈছে বৰ্তমানলৈকে, প্ৰায় 40 বছৰ ধৰি লওক। এইবাৰ মানে আপোনালোকে গমে পায় সকলোৰে মন চন বেয়া। আজিৰ পৰা 3 মাহ আগত আমি এটা চেল্ফি কণ্টেষ্ট এৰিছিলোঁ ফেচবুকত। আজি আমি ভাবিছোঁ যোনে মানে জয় হৈছে তেখেতক আমি প্ৰাইজ দিম। তো বৰ্তমান গৈ আছোঁ, ঐ ভাইৰ লগত লগ ধৰিব, তাৰপিছত আমি অলপ পোষ্টাৰ মাৰিবলগীয়া আছে, বেনাৰ চেনাৰ এইবিলাক বস্তু লগাই দিম ধুনীয়াকৈ। আৰু সেকেন্ড প্ৰাইজ পাইছে আমাৰ বঙাইগাৰে, আৰু ফাৰ্ষ্ট প্ৰাইজ পাইছে বাসুগাৰ এটা ছোৱালী। অলপ পিছত আপোনালোকে গম পাব। A few moments later. প্ৰায় 3 দিনৰ পৰা এই চেল্ফি কণ্টেষ্ট লৈ মানে ব্যস্ত হৈ আছোঁ। ফাইনালি আজি যিটো কালী পূজা, ইফালে আমাৰ পোষ্টাৰ লাগি গ'ল চাইছে, ইফালে আছোঁ মই হাৰ্ষ, ইফালে আমাৰ অনাৰ BBC কণ্টেষ্টৰ তাৰ ফটো আছে, ইফালে প্ৰীতম ভাই আছে, বাপ্পাদা আছে, মিডিয়া পাৰ্টনাৰ আছে বঙাইগাঁও লাইভ, গণেশ চেত্ৰীদা আছে, এইফালে অফিচ চেনেলৰ নাম আছে, মোবাইল হাব আছে, আৰু এইফালে ট্ৰেভেলাৰ নয়ন এণ্ড বৌ। আৰু এইফালে যোনে জিতিছে তাৰ পোষ্টাৰ লাগি গ'লে ধুনীয়াকৈ। আৰু এই পূজাখন আমাৰ ৰবি ভাইৰ ঘৰৰ ওচৰতে হয়, প্ৰত্যেক বছৰতে হয়। মানে বঙাইগাঁৱৰ ভিতৰত এইখন অলপ ডাঙৰকৈ কালী পূজা পাতে। প্ৰায় 3 মাহ হ'ল না, 3-4 মাহ লাগে, 3-4 মাহ হ'ল চলি আছে। গাৰ্লছ মানে পাৰ্টিচিপেট কৰেতো, প্ৰায় তাৰপিছত 16 জন হয়, 8 জন, 4 জন, 2 জন, তাৰপিছত একজন ফাইনেল। তেতিয়া মই একচুৱেলি ইউটিউবত ব্লগ বনোৱা নাছিলোঁ, ইনষ্টাত এটা ভিডিঅ' বনাইছিলোঁ। এই ভিডিঅ'টো মই লগাই দিম, আপোনালোকে চাই লওক। তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? BBSC বঙাইগাঁও বেষ্ট চেল্ফি কণ্টেষ্টে আপোনালোকৰ বাবে লৈ আহিছে বিশেষ এটা অপৰচুনিটি। আৰু এই চেল্ফি কণ্টেষ্টটো গাইছ প্ৰত্যেক বছৰে চলি আছে, আৰু এইবাৰ হ'ল সিজন 8। আৰু আপোনালোকেও যদি এই চেল্ফি কণ্টেষ্টত অংশগ্ৰহণ কৰিব বিচাৰে, তলত আহি আছে হোৱাটছআপ নাম্বাৰ, ইয়াৰ চাইডত আহি আছে ফেচবুক পেজ, সোনকালে যাওক আৰু কণ্টেক্ট কৰক। আৰু ৰ'ব গাইছ, এতিয়ালৈকে শেষ হোৱা নাই। এই বছৰত সিজন 8ত যোনে মানে বিজয় লাভ কৰিব, ফাৰ্ষ্ট হ'ব তেওঁক দিয়া হ'ব 5001 ৰুপিজ, আৰু লগতে এটা ট্ৰফি। আৰু যোনে ছেকেণ্ড হ'ব তেওঁক দিয়া হ'ব 2001 টকা, আৰু লগতে এটা ট্ৰফি। আৰু ছেকেণ্ড প্ৰাইজটো দিব আমাৰ মিডিয়া পাৰ্টনাৰ বঙাইগাঁও লাইভে। আৰু এই সিজন 8ত অনলি 32 গাৰ্লছ এণ্ড 32 বয়জে অংশগ্ৰহণ কৰিব পাৰিব। মেছেজ কৰক, কণ্টেক্ট কৰক, আৰু চেল্ফি কণ্টেষ্ট খেলিবলৈ সাজু হৈ যাওক। আৰু ডেটটো কিন্তু মাষ্ট বি মনত ৰাখিব আপোনালোকে, 26 জুলাইৰ পৰা ষ্টাৰ্ট হৈ আছে। আৰু আপোনালোকে নিশ্চয় ভাবি আছে টকা দিব লাগিব নেকি এই চেল্ফি কণ্টেষ্টত অংশগ্ৰহণ কৰিবৰ কাৰণে? একদম ফ্ৰী অফ কষ্ট, 1 টকা আপোনালোকৰ দিব নালাগে, বাছ আপোনালোকে খালি কণ্টেক্ট কৰি নিজৰ ফটোখন দিলেই হ'ল। আৰু স্পেচিয়েলি থেংকছ বঙাইগাঁও লাইভ। তো 3 মাহ পিছত তো কালি হৈ গ'ল ছানডে, কালি ফাইনেল হৈ গ'ল, আজি কালী পূজা, আজি মানে প্ৰাইজটো দিয়া হ'ব। একচুৱেলি সন্ধিয়া দিয়া হ'ব, কিন্তু আপোনালোকে গমে পায় বহুত কাম থাকে আমাৰ, যেনেকৈ স্পনচাৰবিলাকৰ টকা উঠোৱা, পিছত মিঠাই চিঠাই এইবিলাক যোগান ধৰা। আৰু সকলো পূজাস্থলীত এনেকা আমাৰ হিয়াৰ আমৰ্থ জুবিনদাৰ ফটো। নাম ইন্দ্ৰকিশোৰ সংঘ ক্লাব না? ইন্দ্ৰকিশোৰ সংঘ ক্লাব নহয়, ইন্দ্ৰকিশোৰ সংঘ। আমাৰ যে খেলখন আছে এখন 8 বছৰৰ পৰা চলি আছে, এইবাৰ হ'ল সিজন 8। ধুনীয়াকৈ আজি হৈ গ'লে হ'ল, আৰু ইমান ডাঙৰকৈ আমি পতা নাই, সকলোৰে মন চন বেয়া। তো সৰু মূৰকৈ এতিয়া যিটো খেলখন পাতিছোঁ, মানে প্ৰতি বছৰ কৰি থাকোঁতো, সেইকাৰণে কৰিছোঁ। আৰু আৰু 3 মাহ আগৰ পৰা আপোনালোকক ক'লে, 3 মাহ আগৰ পৰাই খেলাখন ষ্টাৰ্ট হৈছে। তো ফাইনেল যিহেতু হ'ল কালি, তো আজি মানে ইমান ডাঙৰকৈ নহয়, সৰু মূৰাকৈ। উইনাৰ হ'ল পাপিয়া, যোনে ৰানাৰ হৈছে তেখেতে আমাৰ বঙাইগাঁৱৰে হয়, আৰু উইনাৰ হৈছে তেখেতে হ'ল বাসুগাঁও। আৰু ফাৰ্ষ্ট প্ৰাইজ হ'ল 5000, আৰু ছেকেণ্ড প্ৰাইজ হ'ল 2000, আৰু লগত পাব ট্ৰফি। ভাই এতিয়ালৈকে ইমান কমপ্লিট হোৱা নাই, মানে ৰাতি হ'বতো, মোটামুটি আৰু কাম বাকী আছে, তাও দেখাই দিওঁ একবাৰ না। 2000 years later. সেই সকলো গধুৰ দায়িত্ব পালন কৰি ইমান নবিতা ডৰেমনৰ নবিতা নে আছেনে? ডৰেমনৰ নবিতা হয় জানো? হয়নে? হয়, তেতিয়াহ'লে নবিতা ডাইলগ
তেনেকেই এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিলে বঙাইগাঁও বেষ্ট চেলফি কণ্টেষ্ট। আৰু এতিয়া আমাৰ সেই গোটেই চেলফি কণ্টেষ্টটো স্পনচৰ কৰিছিলে BBSC, স্পনচৰশ্বিপ আছিলে মোৰ ইয়াত যদি উপস্থিত আছে গণেশ চেত্ৰী, সাগৰ ভাই, কি আছিলে আকাশ ভাই নাম আকাশ, ইমান ভাল নাম নহয় তোমাৰ এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। এয়া সাগৰ ভাই, আৰু খুব আমি দেখা পায়ে থাকো, ভিডিঅ' দেখা পাই থাকো। ধন্যবাদ আকাশ, ধন্যবাদ। গতিকে এয়া প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে পাপিয়া চৰকাৰ। এটা হাত চাপৰি লাগে, আৰু চবেই আজিকালি মোবাইল ধৰে হাত চাপৰি মাৰিবলৈ পাহৰি যায়। মই পুৰস্কাৰটি দিবলৈ অনুৰোধ জনাইছো। দাদা আমাৰ লগত আছে কমল বৰ্মন দাদা, প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে আৰু প্ৰাইজ মানি আছিলে পাপিয়ালে। সকলো জায়গাত যিকোনো জায়গা সাপোর্ট করে ছাৰে ভাগিকা সম্পাদনা যাবলৈ অনুৰোধ কৰিলোঁ। আৰু এটা কথা ক'ব লাগিব, জুবিন দা যেদিন খবৰ পোৱা গৈছে বঙাইগাঁৱত জুবিন দা নাই, সেইদিনা চবৰ প্ৰথম আমাৰ তলালী বাইদেউ চকুৰ পৰা পানী ওলাইছে। এইটো মোৰ নিজৰ চকুতে দেখা। আৰু সেইদিনাখন বঙাইগাঁও চহৰৰ গোটেই মানুহখিনিক থিম পাৰ্কৰ অহাৰ কাৰণে ফাৰ্ষ্ট মেছেজ দিছিলে আমাৰ তলালী বাই। গতিকে সঁচাকৈ এই জুবিন দাৰ অনুৰাগীসকলৰ আগতে জুবিন দাক বহুতে চিনি পোৱা নাছিলে, এতিয়া লাহে 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 গোটেই পৃথিৱীত জুবিন দাক চিনি পোৱা হৈছে। গতিকে আমি বঙাইগাঁৱত থাকি গোটেই অসমত থাকি এটা কথাই ক'ব পাৰোঁ, কেতিয়াও জুবিন দাক পাহৰিব নালাগে। ধন্যবাদ। যিবোৰ কঠিন ঠাই, যিটো আমি ভাবোঁ বহুতবাৰ ভাবিম যে সেই ঠাইটোত আমি যাম নে নাযাম, সেই ঠাইটোত ইহঁত দুজন একেলগে গৈ আহে। জনাব কেনেকুৱা লাগিছে ইমান এইটো চেলফি কণ্টেষ্ট আয়োজন কৰিছা? ক'ব গ'লে বা মই মোটামুটি 8 বছৰৰ পৰা চলাই আছোঁ। জনাব প্ৰথমে মৰমটো যাচিছে। আমি খেলা করাইছো, আমিও সব কিছু ম্যানেজমেন্ট করেছো, এতে আমি খাই আছো। আহিলা জেপুরি বাপ্পা দার বউ মান দিলেও নাহে, ঘৰত চাগে শুনাই হীৰা আছে নেকি ঘৰত? নাকুৰৰ ঘৰত টকা ৰাখিছে, যে ৰেট পৰি যাব নেকি ঘৰত? কিন্তু কম আৰু ভাই ঘৰত পূজা আছে হা, পূজা কৰি তাৰ পিছত আহিব লাগে। ধুনীয়াকৈ প্ৰগ্ৰামটো ভালে ভালে হ'ল। আৰু আমাৰ বাপ্পা দা, গণেশ দা চবে ইমান সহযোগিতা কৰিছে। মই যাক মানে কৈছোঁ যে ইমানখিনি তহঁত দিব লাগিব, কোনোৱে মোক মানা কৰা নাই। এইটো বস্তু বহুত ভাল লাগিছে। য'ত মোক ইমান বেছি বাপ্পা দাহঁতে বন্ধু হ'লেও মোক বহুত বেছি মৰম কৰে। মই যদি কিবা এটা কওঁ কেতিয়াও নকয় তই ভাল কৰ বেয়া কৰ, তই আছাতো আছোঁ তোৰ লগত। এই বস্তুটো বহুত বেছি ভাল লাগে। থেংক ইউ ছ' মাছ। বৌ হোক, বাপ্পা দা হোক, আমাৰ গণেশ ভাই হোক, আমাৰ অভিভাই হোক, আমাৰ মোবাইল লাভৰ আকাশ দা মালিক হোক, গুলজাৰ ভাই হোক, কোনো মানে মোৰ কথা মানা নকৰে। মই যদি কিবা এটা কওঁ শুনে আৰু। এই বস্তুটো ভাল লাগিল। আৰু থেংক ইউ ছ' মাছ বাপ্পা দা হোৱাৰ কাৰণে। মোৰ ফালৰ পৰা থেংক ইউটো ক'লোঁ, তুমি তো আছাই। আৰু থেংক ইউ ছ' মাছ আমাৰ 8 বছৰৰ পৰা গেমখন চলাই আছে অভি ভাইয়ে, ইফালে আছে আমাৰ অৰূপ ভাই। বহুত ধুনীয়াকে মেনেজমেণ্ট কৰিছা, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। সকলোৱে আহিছে এইকাৰণে। আৰু কমিটিকো বহুত বেছি ধন্যবাদ। কি নাম আছে? আমাৰ ভাই আছে ইফালে ইন্দ্ৰকেশ্বৰ সংঘকো বহুত বেছি ধন্যবাদ অন্তৰৰ পৰা। ইমান ধুনীয়াকে ইভেন্টটো অৰ্গেনাইজেশ্যন কৰিছে, ইমান ধুনীয়াকে চবকে সম্বোধনা দিছে, প্লাছ মোকো দিছে। বহুত বেছি ধন্যবাদ। ক'ব গ'লে মানে আমাৰ মাজত জুবিন দা নাই, সকলোকে জানে। মানে মনটো যিমানে ফূৰ্তি হওক নহয়, দেৱালী হওক নহয়, মনটো ভিতৰৰ পৰা অন্তৰৰ পৰা আমি মানে বেয়া হেপি হ'ব নোৱাৰো। এইটোৱে লগতে আমাৰ ইয়াৰ পৰা আমি এই খেলটো এইবছৰ নাপাতলো হয়, কিন্তু 3 মাহ আগৰ পৰা অভিভাৱকে মোক কৈছিল কৰি আছো তো ফেলে দিবই লাগিব। এইটো নহ'লে মানুহে ক'ব তহঁতে খেল পাতিছা তহঁতে দিয়া নাই। The next day. গুড মৰ্ণিং সকলোকে। ৰাতি আপোনালোকক অলপ চলপ ইভেন্টত গৈ ভিডিঅ' চিডিঅ' দেখাব পাৰিলো। কালি আমাৰ পাৰাত একজন মানুহ ঢুকালে, তাৰ বাবে মই শ্মশানত গ'লো। তো তাতে মানে ৰাতি হৈ গ'ল। তাৰপিছত তাৰে পৰা আহি গা ধুই ডাইৰেক্ট গৈছো ইভেন্টত। মানে এই প্ৰগ্ৰামটো যিহেতু আমি কৰিছো, যদি মই নাযাওঁ তেনেহ'লে চব বস্তু মানে ঠিক ঠাকলি নহ'ব। মানে চব মেনেজ কৰিব লাগে ন, আপোনালোকে গমেই পায়। প্ৰগ্ৰামৰ পৰা যেতিয়া আহিলো তেতিয়া ঘৰৰ ওচৰত পূজা, তো পূজাতে আছিলো বাৰু, ঘৰৰ ওচৰতে মানে বহি আছিলো। তো এতিয়া জাষ্ট নাও টোপনিৰ পৰা উঠিলো। আৰু কচম কালি মানে 5:30 মানত টোপনি দিলো ৰাতিপুৱা। আজিয়ে টোপনি দিলো, আজিয়ে উঠিলো। এতিয়া যাওঁ মাৰ মূৰ্তিৰ ওচৰত অলপ ধূপ চাকি জ্বলাই দিওঁ আৰু আশীৰ্বাদটো লৈ লওঁ।